আসসালামু আলাইকুম। আপোনালোকলে সন্মুখলৈ আহিছোঁ মই এটা আপিল লৈ পেলাই। আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। আমাৰ প্ৰত্যেকখন মছজিদত যিটো জামাত আছে, সেই জামাতটোত বহুতো দুখীয়া মানুহ থাকে। সেই দুখীয়া মানুহখিনিৰ প্ৰতি চোৱাৰ দায়িত্বটো সেই জামাতটোৰ হয়। সেই লোকেল মানুহখিনিৰ ভাল বেয়া চোৱাটো সেই লোকেল জামাতটোৰ হয়। আৰু সেই লোকেল মছজিদৰ জামাতটোৰ মছজিদ কমিটিৰ এইটো দায়িত্ব হয়। এইখিনি আমাৰ নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত মছজিদটো আমাৰ চেণ্টাৰ আছিল, মৰকজ আছিল মছজিদটো আমাৰ প্ৰত্যেকটো কথাৰ কাৰণে, বিয়াৰ কাৰণে, নিকাহৰ কাৰণে। আপোনালোকে মছজিদত যিসকল আছে, মছজিদ কমিটিত যিসকল আছে, তেওঁলোকে যদি এই দুখীয়া তেখেতৰ জামাতৰ মানুহখিনিৰ অৱস্থাটো চাই পেলাই তেখেতসকলক যদি সহায় কৰে, তেতিয়াহ'লে আমাৰ বহুত প্ৰব্লেম ছল্ভ হৈ যায়। এতিয়া হৈছে কি, আমাৰ জামাতত যিসকল দুখীয়া মানুহ আছে, তেওঁলোকক আমি ভালকৈ চিনিয়ে নাপাওঁ। কোন ক'ত আছে, কি কথা। আমি পইচা দিব বিচাৰিলেও আমি দিব নোৱাৰোঁ। আমাৰ জাকাত আছে, ফিতৰা আছে, ফিদিয়া আছে, আমি হাদিয়া দিওঁ, সদকা দিওঁ। আমি সেই মানুহবোৰ চিনি নাপাওঁ কাৰণে তেওঁলোকৰ ওচৰত গৈ পেলাই আমি নাপাওঁগৈ, আমি ভিখাৰীক দি দিওঁ পইচাবোৰ। আৰু কোনো নজনা নুশুনা মাদ্ৰাছা কিছুমানক আমি দি দিওঁ। এই পইচাবোৰ আমাৰ ৱেষ্ট হৈ যায়। এইটো নহ'বৰ কাৰণে আটাইতকৈ ইজি উপায়, যিটো আমাক ৰচুল কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখুৱাই থৈ গৈছে নিজে, যিটো সুন্নত হয়, যি সুন্নতটো আমি এৰি দিছোঁ চবে, সেই সুন্নতটোলৈ সকলো আহক। এইটো মোৰ আপিল হয়। আপোনালোক সকলোকে মই একদম বহুত চিৰিয়াছলি কথাটো মই কৈছোঁ যে কি আমি সুন্নতলৈ ঘূৰি অহাৰ সময় হ'ল। আপুনি দেখিছে আমাৰ চবৰে যিসকল দুখীয়া মানুহ আছে, তেখেতসকলে পাব লগা যিখিনি তেখেতসকলেহে পাব লগা হয়, তেখেতসকলে আচল সহায়টো নাপায়গৈ। এই ক'ৰবাৰ বেলেগৰ পৰা কোনোবা মানুহ আহে, অচিনাকি মানুহ আহে, সেইবোৰক আমি জাকাত দি পেলাই আমি সন্তুষ্ট হৈ যাওঁ। এইটো নহয়। আমাৰ ওচৰ চুবুৰীয়াৰ আমাৰ ওপৰত চবতকৈ প্ৰথমে হক, এইটো চবেই জানে, কিন্তু কামটো কোনেও কৰা নাই। এতিয়া এই মছজিদ কমিটিবোৰে এই দায়িত্বটো লৈ ল'ব হ'ল সময়। আৰু এটা প্ৰব্লেম আহিছে এইখিনিতে, যিসকল আমাৰ চৈয়দ মানুহ আছে, তেওঁলোকে জাকাত খাবও নোৱাৰে আৰু তেওঁলোকৰ অৱস্থা অতি বেয়া। বহুত পৰিয়াল আছে, চৈয়দ পৰিয়াল আছে, যিসকলে এসাঁজ খাইছে, এসাঁজ খাবলৈ পোৱা নাই। তো মোৰ এইটো আৰু এটা আপিল হ'ল যে কি, প্ৰত্যেক জামাততে, প্ৰত্যেক মছজিদতে এজনটো কোনোবা চৈয়দ মানুহ আছে, তেওঁ মছজিদ কমিটিত থাকক নাথাকক, তেওঁ মছজিদত জুম্মাৰ সময়ত খাৰা হৈ পেলাই এটা আপিল কৰিলে মই ভাল পাম। যে কি তেওঁ ক'ব যে আমাৰ চৈয়দৰ যিসকল দুখীয়া মানুহ আছে, তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি এটা পইচা তুলিব বিচাৰিছোঁ। এতিয়া চৈয়দসকলে মাত্ৰ হাদিয়া ল'ব পাৰে, গিফ্ট। তেওঁলোকে বেলেগ পইচা খাব নোৱাৰে, তেখেতসকলৰ ওপৰত হাৰাম হয়। অকল চৈয়দ বুলিয়ে নাই, বনু হাছিম যিটো বংশ আছে, গোটেই বনু হাছিম বংশটোৱে জাকাত খাব নোৱাৰে। তেওঁলোকে হাদিয়া ল'ব পাৰে, গিফ্ট ল'ব পাৰে, ডনেশ্যন ল'ব পাৰে। জাকাত, ফিতৰা, ফিদিয়া একো ল'ব নোৱাৰে তেওঁলোকৰ কোনো আৰু বেলেগ চ'ৰ্চ নাই। এতিয়া তেখেতসকলক সহায় কৰিবৰ কাৰণে এটা হাদিয়া ফাণ্ড খুলিব লাগে, আৰু সেই হাদিয়া ফাণ্ডটোৰ পৰা সেই জামাতটোত থকা সেই দুখীয়া চৈয়দ মানুহজনক সহায় কৰিব লাগে। আৰু এই কামত সকলো আগবাঢ়ি আহক, যিসকল মছজিদৰ
জামাতৰ মানুহ আছে যিসকলে পইচা দিব পৰা অৱস্থাত আছে, ধনী মানুহ হয়, তেখেতসকল সকলোৱে যেন আগবাঢ়ি আহক। আমি যদি আমাৰ নিজৰ ওচৰ চুবুৰীয়াকে নাচাওঁ আৰু বেলেগে কোনে আহি চাবহি, হয় নাই? এতিয়া হৈছে কি, এইটো কৰিবৰ হ'ল। আৰু ৰোজা মাহত এতিয়াই যদি আপোনালোকে বিছমিল্লাহ কৰে বহুত চাপ পাব। ৰোজা মাহত কিবা এটা কৰাৰ বহুত বেছি চাপ। সেইকাৰণে মই আশা কৰিলোঁ যে কি আপোনালোক সকলোৱে বিছমিল্লাহ কৰক আৰু এই কামটো আৰম্ভ কৰি দিয়ক। এই দুখীয়া মানুহখিনি যিখিনিয়ে মানে এসাঁজ খাই জীয়াই আছে আপোনালোকৰ জামাততে, তেওঁলোকে যেন কিবা এটা মানে ভাল হয়, তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে সুবিধা হয়, তেওঁলোকৰ যদি বেমাৰ হৈ আছে তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণে সুবিধা হয়। এইটো মছজিদৰ জামাতৰ দায়িত্ব হয়। আমাৰ এই যিটো মছজিদ চেণ্ট্ৰিক যিটো আমাৰ মানে ছ'চাইটি আছিল, সেইটো নাইকিয়া হৈ গ'ল। আৰু মছজিদলৈ আমি আহিব হ'ল, ঘূৰি আহিবৰ, মছজিদটোক চেণ্টাৰ বনাবৰ হ'ল। আমাৰ বিয়া বাৰুবোৰ আমি মছজিদত যদি পাতিবলৈ আৰম্ভ কৰোঁ, আৰু বিয়া বাৰুবোৰত যে ইমান আমি লাখ লাখ টকা খৰচ কৰি দিওঁ অযথা, সেই খৰচটো নকৰিলেও হয়। সেই বিয়া বাৰুৰ অযথা যিবোৰ আমি খৰচ কৰিলোঁ, সেই খৰচখিনি যদি আমি দুখীয়া মানুহখিনিক দিওঁ বহুত ভাল হৈ যাব, হয় নাই? তো আমি যিটো সুন্নতৰ পৰা আঁতৰি গৈছোঁ, আমি সুন্নতলৈ আকৌ ঘূৰি অহাৰ সময় হ'ল। আল্লাহ তাআলাই আমাক যেন চবকে, আমাৰ ওপৰত চবকে যেন বৰকত দিয়ক, ৰহমত দিয়ক, আৰু আমাক আল্লাহ তাআলাই সেই চিধা ৰাস্তাটোলৈ লৈ আহক, চিৰাতুল মুস্তাকিম। আমাক যেন আল্লাহ তাআলাই সেই চিৰাতুল মুস্তাকিমলৈ লৈ আহক, সেই চিধা ৰাস্তাটোত, সেই চিধা ৰাস্তাটোক লৈ আহক, যিটো ৰাস্তাত আল্লাহ তাআলা যাৰ ওপৰত খুচ হৈছে, তেওঁলোক আল্লাহ তাআলাৰ ৰাস্তাত যিসকল গৈছে, সেই ৰাস্তাটোত আমাক লৈ আহক। আৰু আল্লাহ তাআলাই যেন আমাক সেই ৰাস্তাটোৰ পৰা আঁতৰাই নিয়ক যি ৰাস্তাত দুজখীবোৰ গৈ আছে। এইটো সূৰা ফাতিহাত আছে। আৰু আল্লাহৰ হুকুমত চব হয়, আল্লাহ তাআলাৰ হুকুমত চব হয়। কোৱাটো মোৰ কাম আছিল, মই ক'লোঁ, এতিয়া এইটো আল্লাহৰ ওপৰত মই এৰি দিলোঁ, আল্লাহে কৰে। আসসালামু আলাইকুম।